গুৱাহাটী মহানগৰীত দীৰ্ঘদিন ধৰি চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এইভাবে যে চুৰি সামগ্ৰী বিক্ৰী কৰিবলৈ চোৰক বৰ বিশেষ দূৰলৈ যাবলৈ প্ৰয়োজন নাছিল। গুৱাহাটীৰ মাজমজিয়াতে চুৰি সামগ্ৰী কিনিছিল মণ্টু আলীয়ে আৰু সেই মণ্টু আলীৰ ডেম্পত অভিযান পাণবজাৰ আৰক্ষীৰ আৰু তাৰ পিছৰ ছবিখন যদি আপুনি চাই চকু চাট মাৰি ধৰিব আপোনাৰ পাণবজাৰ আৰক্ষী থানাৰ সন্মুখত চৌহদত এই ধৰণে এই যিসমূহ সামগ্ৰী এই মুহূৰ্তত ৰখা হৈছে এই সকলোবোৰ হৈছে চুৰি সামগ্ৰী। এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ এটা স্ক্ৰীনত যদি আপুনি চাই তেতিয়াহ'লে আপুনি দেখিব যে দমকৈ তাম লো পিতলৰ সামগ্ৰী এই মুহূৰ্তত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে। পাণবজাৰ আৰক্ষীৰ এটা দীঘলীয়া অভিযানৰ পিছত মণ্টু আলীৰ ডেম্পৰ পৰা এই মুহূৰ্তত বিভিন্ন ধৰণে তাম বিশেষকৈ কাহৰ সামগ্ৰী এই মুহূৰ্তত উদ্ধাৰ হৈছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত দৃশ্যাংশ সেইসমূহ যি বস্তা এই মুহূৰ্তত দেখুৱাব। এই বস্তাসমূহত এতিয়াও বহু সামগ্ৰী আৰু মজুত হৈ আছে, অৰ্থাৎ গণি এই মুহূৰ্তত ভাগৰিব আপুনি কিমান সামগ্ৰী ইয়াত আছে সেয়া আপুনি অনুমান কৰিব হয়তো নোৱাৰিব। অৰ্থাৎ দীৰ্ঘদিন ধৰি অবৈধভাৱে চুৰি সামগ্ৰীৰে সুৱেভাৱে টকা ঘটা মণ্টু আলীৰ ডেম্পত অৱশেষত মহানগৰ আৰক্ষীৰ অভিযান চলিল আৰু অভিযানত জব্দ হৈছে বিভিন্ন ধৰণৰ মূল্যৱান সামগ্ৰী। এই মুহূৰ্তত মই দৃশ্যাংশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে মন্দিৰৰ চুৰি সামগ্ৰীও ইয়াত পাব, ঘৰৰ বিভিন্ন চুৰি সামগ্ৰীও ইয়াত পাব। ইয়াত বেটাৰী চুৰি কৰি নিও মণ্টুৰ ডেম্পত বিক্ৰী কৰিব পৰা এটা পৰিৱেশ গুৱাহাটী মহানগৰীত আছিল আৰু সেই ডেম্পত পাণবজাৰ আৰক্ষীয়ে অভিযান চলাই এই মুহূৰ্তত মণ্টু আলীৰ ডেম্পৰ পৰা এই মুহূৰ্তত এইসমূহ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। কিন্তু সম্প্ৰতি সেই ধৃত মণ্টু আলী পলাতক, সম্প্ৰতি মণ্টু আলীক ধৰিবলৈ আৰক্ষীয়ে এই মুহূৰ্তত সক্ষম হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে সেই মণ্টু আলীক বিচাৰিও অভিযান চলাইছে। কিন্তু মূল কথাটো হৈছে যে গুৱাহাটীৰ মাজমজিয়াত থকা যিসমূহ ডেম্প এই ডেম্পসমূহত প্ৰায়ে চুৰি সামগ্ৰী বিক্ৰী হয় নেকি, কাৰণ বিগত কেইটামান মাহ ধৰি গুৱাহাটীৰ ডেম্পসমূহত চলা যি অভিযান সেই অভিযানত কিন্তু প্ৰায় চুৰি সামগ্ৰীয়েই জব্দ হৈছিল। অৰ্থাৎ তাৰ পৰা অনুমান কৰিব পৰা হৈছে যে গুৱাহাটীৰ একাংশ ডেম্পত যে চুৰি সামগ্ৰী বিক্ৰী আৰু চোৰৰ লগত সঘন লেনদেন তেওঁলোকৰ থাকে সেই কথা অনুমান কৰিব ইতিমধ্যেই পৰা গৈছে। আৰু এই মুহূৰ্তত দৃশ্যাংশসমূহ চালেই আপুনি অনুমান কৰিব পাৰিব যে কি ধৰণে মহানগৰীত চুৰি কৰি গুৱাহাটীৰ মাজমজিয়াতে বিৰুবাৰীৰ দৰে এটা জনসমাগম থকা এটা অঞ্চলতে এটা চুৰি সামগ্ৰীৰ ডেম্প তেওঁলোকে তাত আছিল, সেই কথাটো হয়তো সপোনৰো বহুতৰে অগোচৰ আছিল। আৰু তাৰপিছত এই ধৰণে আৰক্ষীৰ অভিযানত এতিয়া বিধে সামগ্ৰী ইয়াত জব্দ হৈছে। ইয়াত নামঘৰৰ শৰাইৰ পৰা বন্তিৰ পৰা মূৰ্তিলৈকে, অৰ্থাৎ ভগৱানৰ মূৰ্তিও যে ইয়াত জব্দ হৈছে সেই কথাটোৱে এটা কথাই প্ৰমাণ কৰে যে নামঘৰৰ চুৰি সামগ্ৰীও মণ্টু আলীৰ ডেম্পত বিক্ৰী হয়। এইসমূহ সামগ্ৰী গলাই বা বিভিন্ন ধৰণে ইয়াক বেলেগ আকাৰ দি মণ্টু আলীয়ে প্ৰেৰণ কৰে বহিৰাষ্ট্ৰলৈ, অৰ্থাৎ বহিৰাষ্ট্ৰলৈ মণ্টু আলীয়ে প্ৰেৰণ কৰে। ৰে'লযোগে এই সামগ্ৰীসমূহ প্ৰেৰণ কৰাৰ তথ্যও আৰক্ষীয়ে পাইছে। গতিকে আৰক্ষীৰ অনুসন্ধানত হয়তো আৰু অধিক তথ্য ওলাব। কিন্তু এই মুহূৰ্তত মই দৃশ্যাংশটো দেখুৱাইছোঁ যে এই মুহূৰ্তত পিতল, তাম আৰু কাঁহৰ বিভিন্ন সামগ্ৰী এই মুহূৰ্তত ইয়াত ওলাইছে এচিৰ বহু মূল্যৱান সামগ্ৰীও মুঠৰ ওপৰত আৰক্ষীয়ে সফল হৈছে। পাণবজাৰ আৰক্ষীয়ে এই মুহূৰ্তত 3 কোটিৰো অধিক মূল্যৰ সামগ্ৰী এই মুহূৰ্তত জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু মোৰ পিছফালে দেখা এই পাহাৰখন চুৰি সামগ্ৰীৰ পাহাৰ আৰু এই পাহাৰখনো জব্দ কৰিছে পাণবজাৰ আৰক্ষীয়ে। আমার ওসরে দুটা কমপ্লেন্ট আইছে। এটা ডিজিটাল লাইব্রেরি जो डिस्ट्रिक्ट लाइब्रेरी আছে তাত অলপ কপার ওয়্যার ये सब इलेक्ट्रिकल वायर ये तो चोरी घटना ये तो हमार उसरत रिपोर्ट होइसे আগত। আৰু কিবা আমি ৰিপৰ্ট পাইছোঁ কি স্কুটি বহুত বেছি স্কুটি চোरी হৈছে তাত। অলপ আমি কালি ইনফরমেশন পাইছোঁ কি একজন ডাম্প ওনার আছে ये तो डील কৰি আছে ये तो जो स्कूटी और ये सब स्पेयर पार्ट्स আছে ये डिसमेंटल करी आसे और ये तो पार्ट्स डील करी आसे। अकॉर्डिंगली येस्टरडे वी मेड अ रेड, हमने कल रेड किया अराउंड 4 o'clock से इवनिंग से हमारा ऑपरेशन यहाँ पे चला है। ये रेड तो बिरुबारी थोड़ी से अराउंड कॉपर 2000 kg, ब्रास 7000 kg, मिक्स आयरन 1000 kg, AC condenser and other vehicle parts around 2500 kgs and 2 batteries इमान रिकवरी हुई से। टोटल वैल्यूएशन होबो अराउंड 12 crores और
মন্টু আলী ইটো ডাম্প ওনাৰ নাম আছে, ইটো কাৰেণ্টলি এবস্কণ্ডিং আছে, হাজোৰ মানুহ হয় ইটো। মেম এই সামগ্ৰীসমূহ কি কৰিলে, ক'ত নিলে, কিবা প্লেন কৰি গম পাইছে নেকি? ইমান আমি গম পোৱা নাই এতিয়ালৈকে, কিউকি এইটো মানুহটো এবস্কণ্ডিং হৈ আছে। তো আমি চেষ্টা কৰি আছোঁ তাকো ধৰিবলৈ, তাকো ধৰাৰ পিছতে আমাৰ ইনভেষ্টিগেশ্যনটো আগবাঢ়িব। কিমান দিনৰ পৰা ধৰি কৰি আছিলে কাম? ইটো বহুত বেছি দিনৰ পৰা চলি আছে, কিন্তু আমি আমাৰ ইনফৰ্মেশ্যন মতে ইটো যোন ভেহিকল পাৰ্টছত ইটো ডিল কৰি আছিলে, ইটো ইনফৰ্মেশ্যন আমি কালি স্পেচিফিকলি পাইছোঁ, লগে লগে আমি ইটো অপাৰেশ্যনটো কৰিছোঁ। আৰু আছে তাত এতিয়ালৈকে আমি 3টা ডাম্প চাৰ্চ কৰিছোঁ। বিৰুবাৰীতে 3টা ডাম্প আছিলে। ফাৰ্ষ্ট ডাম্পত আমি কিবা কিবি কপাৰ ৱায়াৰ আৰু স্পেয়াৰ পাৰ্টছ, ভেহিকল স্পেয়াৰ পাৰ্টছ আমি পাইছোঁ। পিছত ওচৰতে নেক্সট ডাম্প আছিলে, তাতো চাৰ্চ কৰিছোঁ। ইটো গোটেই ৰাতি আমাৰ অপাৰেশ্যনটো চলিছে। তো কালি পৰহি সন্ধিয়াৰ পৰা কালি গোটেই ৰাতিটো অপাৰেশ্যন চলিছে। বহুত বেছি সামান আছিলে তাত, ইটো গোটেই আমি চিজ কৰি এতিয়া ৰাখিছোঁ। আপোনালোক দেখিছে হা, ইটো বহুত পূৰ্বৰ পৰা চুৰি কামে কৰে। আৰু ইটো যিমান চুৰিখিনি সামান আছে, যিমানখিনি ভেহিকল আছে, মষ্টলি স্কুটি আৰু ভেহিকল, বেলেগ বেলেগ ভেহিকল, তাক ভাঙি দে, তাক ভাঙি পেলাই যোনখিনি পাৰ্টছ আছে তাকো ডিল কৰে। ইটো ইয়াত যে আমি পাৰ্টছবিলাক দেখিছোঁ, স্কুটিৰ পাৰ্টছবিলাকো আছে নেকি ইয়াত? স্কুটি পাৰ্টছবিলাকো আছে ইয়াত। কিমানমান স্কুটি এনেকৈ ডেষ্ট্ৰয় কৰি কিনে হেৰি কৰিছিলে? এইটো আমি একুৰেট ফিগাৰটো না ক'ব পাৰিম কিমান দিনৰ পৰা চলি আছিলে, কিন্তু আমি বহুত বেছিকৈ পাইছোঁ। এতিয়ালৈকে ধৰা নাই, এতিয়ালৈকে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। ইমানখিনি চিজাৰ হৈছে। নেক্সট আমাৰ ষ্টেপ আছে কি আৰু কি কোন মানুহ তাত জইন হোৱা আছে, জড়িত আছে, এইটো আমাৰ নেক্সট ষ্টেপ হ'ব। কি আৰু কি গেং চলি আছে, কোন মানুহ আছে। কিন্তু এইটো ক্লিয়াৰ আছে কি যোনখিনি স্কুটি চুৰি হৈছে তাৰখিনি ইটো ইয়াত স্পেয়াৰ পাৰ্টছখিনি আমি পাইছোঁ। তো চুৰি স্কুটিৰ পাৰ্টছ আছে, এইটো ক্লিয়াৰ আছে আমাক এতিয়ালৈকে। মন্টুৰ হাজোৰ মানুহ আছে। গুৱাহাটী তো বিৰুবাৰীত থাকে, বেলেগ নাই, বিৰুবাৰীত থাকে। আৰু হাজো অৰিজিনেলটো হাজো হয়। মন্দিৰৰ সামগ্ৰীও আমি দেখিছোঁ, মূৰ্তি দেখিছোঁ, কাঁহ পিতলৰ বাচন এইবিলাকো আছে। কপাৰ ৱায়াৰ আমি পাইছোঁ তাত। তো যোন AC পাৰ্টছ আছে, AC কণ্ডেন্সাৰ, এই সব আমি পাইছোঁ। অলৰেডি চলি আছে আমাৰ, নট জাষ্ট চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট, গোটেই গুৱাহাটী ডিষ্ট্ৰিক্ট আণ্ডাৰ CP ছাৰছ লিডাৰশ্বিপ। আমি অল দ্য ডিষ্ট্ৰিক্টছ আৰ ৱৰ্কিং টুৱাৰ্ডছ ইট। গোটেই এৰিয়াত চলি আছে অভিযানটো। এনেকুৱা নাই কি জাষ্ট আমাৰ এক থানা কৰি আছে, গোটেই থানা আমাৰবিলাক এইটো অভিযান চলিয়ে আছে আণ্ডাৰ আমাৰ CP ছাৰছ লিডাৰশ্বিপ। বাহিৰত পঠোৱাৰ কিবা প্লেন কৰিছিলে নেকি এইবিলাক সামগ্ৰী তেওঁলোকে? ডেফিনেটলি উই আৰ ছাছপেক্টিং ডেট। ইমান এতিয়ালৈকে আমি ধৰা পোৱা নাই, কিন্তু এইটো ক্লিয়াৰ আছে কি ইমানখিনি সামগ্ৰী আছে, এইটো লোকেলি ডিল নাই হোৱা। तो डेफिनेटली some link with Delhi or some other state must be there. So we are still investigating on